হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ টু ST ষ্টুডেণ্ট আছাম ৱেলফেয়াৰ বেছড স্কিম। যিবোৰ ST ষ্টুডেণ্টে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ এপ্লাই কৰিছিলা, এই ভিডিঅ'টো তোমালোকলৈ প্লিজ কথাখিনি কাইণ্ডলি শুনিবা, কিয়নো ইয়াতে কিবা এটা বিসংগতি ঘটিছে। যোৱা 2 বছৰ ধৰি মই প্ৰুফ সহকাৰে দেখাই দিম, যোৱা 2 বছৰ ধৰি ST ষ্টুডেণ্টক কোনো পে'মেণ্ট দিয়া নাই। পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ যিটো NSPৰ আণ্ডাৰত, নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ আণ্ডাৰত পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ টু ST ষ্টুডেণ্ট, ইয়াক অসমৰ ষ্টুডেণ্টক ST ষ্টুডেণ্টক পে'মেণ্ট দিয়া নাই, পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ দিয়া নাই। চ' এয়া হ'ল ST ষ্টুডেণ্টৰ যি মানে মেইন যিটো ৱেবছাইট, য'ৰ পৰা চাবা কেতিয়া এপ্লাই হয়, কেতিয়া কি। কিন্তু ইয়াতে চোৱা, OBC ষ্টাৰ্ট হৈ গৈছে, SC ষ্টাৰ্ট হৈ গৈছে, চব ষ্টাৰ্ট হৈ গৈছে, বাট পোষ্ট মেট্ৰিক ST ষ্টুডেণ্টৰ একো ইয়াতে আপডেট অহা নাই। ফাৰ্ষ্ট অফ অল ইয়াতে আপডেট অহা নাই, অ'কে মানিছোঁ। তাৰপিছত ইয়াতে মই দেখাই দিম লাষ্ট 2 ইয়াৰ্ছ পইচা দিয়া নাই। মই ডেছবৰ্ডত গৈছোঁ, যিবোৰ ষ্টুডেণ্ট ST ষ্টুডেণ্ট তোমালোকে কাইণ্ডলি চাবা, আৰু তোমালোকে RTI কৰা, NSPৰ ইয়াত RTI কৰা, প্লিজ কাইণ্ডলি RTI কৰা তোমালোকে। মই দেখাই দিছোঁ ইয়াতে ডমিচাইল মই ষ্টেট অসম ল'ম, আছাম, ছাবমিট মাৰি দিলোঁ। চাবা তোমালোকে 2025-26 এতিয়ালৈকে 2025-26 এতিয়ালৈকে পে'মেণ্ট অহা নাই। এই চোৱা, পোষ্ট মেট্ৰিক OBCৰ পে'মেণ্ট ইতিমধ্যে ৰিলিজ হৈছে, ষ্টুডেণ্টে পোৱাও ষ্টাৰ্ট হৈ গৈছে। তাৰপিছত পোষ্ট মেট্ৰিক SC স্কলাৰশ্বিপ, এই চোৱা পোষ্ট মেট্ৰিক SC স্কলাৰশ্বিপ, সিহঁতৰো পইচা ৰিলিজ হৈছে। বাট চোৱা, ইয়াতে আছে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ ST ষ্টুডেণ্ট, এই চোৱা এই ST ষ্টুডেণ্ট ইয়াতে ভেৰিফাইড হৈছে 48,000, বাট 0 এতিয়ালৈকে পইচা ৰিলিজ হোৱা নাই। 2025-26 মই ইয়াৰটো চেঞ্জ কৰিছোঁ 2024-25 ইয়াতে চোৱা পোষ্ট মেট্ৰিক ST ষ্টুডেণ্ট যোৱাবাৰো 24-25 ষ্টুডেণ্টৰ পইচা এতিয়ালৈকে পোৱা নাই। ইয়াতে পইচা ৰিলিজ কিমান দেখাইছে? 0, মানে পইচা দিয়া নাই। ST ষ্টুডেণ্টক ডাইৰেক্ট যে কথাখিনি হ'ল যে পইচা দিয়া নাই। তোমালোকে এতিয়া প্লিজ যিবোৰ ষ্টুডেণ্টে পোষ্ট মেট্ৰিক ST স্কলাৰশ্বিপ কৰিছা, ডাইৰেক্ট কথা যে তোমালোকে প্লিজ RTI কৰা NSPৰ ওপৰত, বা পোষ্ট মেট্ৰিক তুমি যি স্কলাৰশ্বিপ এপ্লাই কৰিছা, মিনছ ST স্কলাৰশ্বিপ এপ্লাই কৰিছা, ST ষ্টুডেণ্ট পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ টু ST ষ্টুডেণ্ট, ইয়াৰে 2024ৰো পইচা দিয়া নাই। বাট মই 23ৰ পোষ্ট মেট্ৰিক টু ST ষ্টুডেণ্ট পইচা ৰিলিজ হৈছিলে। এই চোৱা 21 নম্বৰ পোষ্ট মেট্ৰিক টু ST ষ্টুডেণ্ট 2023-2024, মই ওপৰত চোৱা 2023-24 দিছোঁ, ইয়াতে পইচা ৰিলিজ হৈছিলে। বাট 24-25 ন' মানি, ST ষ্টুডেণ্টৰ কাৰণে কোনো পইচা নাই। তাৰপিছত 25-26 এতিয়ালৈকে কোনো পইচা ৰিলিজ হোৱা নাই, বাট বাকীবোৰৰ ৰিলিজ হৈ গ'ল। এই চোৱা পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ST ষ্টুডেণ্ট, এতিয়ালৈকে ST ষ্টুডেণ্টৰ 48,000 বেলেঞ্চ, চ' ৰিলিজ হোৱা নাই। চ' তোমালোকে ইয়াৰ বাবে প্লিজ ষ্টুডেণ্ট RTI কৰা, NSPৰ ওপৰত RTI কৰা, তাতে গম পাবা যে কিয় হৈছে, কিয় হোৱা নাই। তুমি তোমাৰ এপ্লিকেশ্যন নম্বৰ RTI কৰোঁতে দিবা, আৰু NSPত এবাৰ কল কৰিবা, আৰু RTI কৰিবলৈ চেষ্টা কৰা। পোষ্ট মেট্ৰিক ST স্কলাৰশ্বিপ এতিয়ালৈকে পে'মেণ্ট পোৱা নাই, 2 বছৰ ধৰি পে'মেণ্ট দিয়া নাই। ইচ এণ্ড এভৰি ষ্টুডেণ্টে ইয়াৰ বাবে মাত মতা দৰকাৰ, আৰু ইচ এণ্ড এভৰি ষ্টুডেণ্টে RTI কৰা দৰকাৰ। RTI কৰা, নিশ্চয় কিবা নহয় কিবা একশ্যন হ'ব, নাইবা যিটো ৰিজন কিহৰ কাৰণে পইচা দিয়া নাই, কি ৰিজন তোমালোকে গম পাবা। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। ST ষ্টুডেণ্টবোৰে প্লিজ কাইণ্ডলি ভিডিঅ'টো শ্বেয়াৰ কৰিবা। ধন্যবাদ।